নমস্কাৰ বন্ধুসকল সকলোকে মই আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আছোঁ মই যিখন নেকি ছিজন গ্ৰাম ৰামপ্ৰভুৰ সুঁৱৰিত আৰু হোলীৰ উৎসৱ ইয়াতে বহুত লোকমালোকে কৰি আছে, তাকে দেখাবলৈ চেষ্টা কৰিছে। আপোনালোকে চাওক, ইয়াতে এনেদৰে হোলীৰে মুখৰিত কৰি হোলীৰ গীতেৰে তেখেতসকলে আদৰি লৈ আহে শ্ৰী শ্ৰী ৰামপ্ৰভুক, ৰঘুনাথ শ্ৰী ৰামপ্ৰভুক। আৰু এই ৰামপ্ৰভুক যে লৈ অনা হয় এই পথাৰখনত, এইখন হৈছে খামাৰপাৰা গাঁৱৰ এখন পথাৰ, বিশাল পথাৰ, আৰু এই পথাৰতে সুঁৱৰি কৰিবলৈ লৈ আহে। আৰু এই পথাৰখনত যদি শ্ৰী শ্ৰী ৰঘুনাথ ৰামপ্ৰভুক যদি সুঁৱৰি কৰিবলৈ বহোৱা হয়, তাত মানে তেখেতৰ যদি জাগাটো পচন্দ নহয় বা অশুদ্ধ থাকে সেই জাগাটো, তেতিয়াহ'লে তেখেতে তাত জোৰ কৰিও তেখেতক বহাব নোৱাৰে। যিকেইজনে কান্ধত লৈ দাঙি লৈ আহে তেখেতসকলে যদি জোৰকৈ বহাব খোজে, তেতিয়াহ'লে ৰামপ্ৰভুই বহাব নিদিয়ে আৰু তেখেতসকলক দৌৰাই লৈ ফুৰে বা হেৰেছমেণ্ট কৰে, বা যদি জোৰ জবস্তি কৰিবলৈ যায় তেখেতসকলক বিপদ মাতি আনে, বিপদ আহিব পাৰে। তো এয়া হৈছে শ্ৰী শ্ৰী ৰঘুনাথ ৰামপ্ৰভুৰ লীলা, আৰু সঁচাকৈ আচৰিত ধৰণৰ এখন সুঁৱৰি হয়। এই সুঁৱৰিখন এই সুঁৱৰিখন 500 বছৰৰ অধিক পুৰণা হয়, আৰু ইয়াৰে মন্দিৰটো যিটো নেকি শ্ৰী শ্ৰী ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী ৰঘুনাথ প্ৰভুৰ বিগ্ৰহ মন্দিৰ সত্ৰখন আছে কিছু দূৰ আঁতৰত। মই নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম সেই ৰামপ্ৰভুৰ মন্দিৰটো, সত্ৰখন। আৰু ইয়াতে লগে লগে মানে এখন বিশাল মেলা আহে, মেলা আৰম্ভ হয় সুঁৱৰিৰ দিনাখন। ৰাতিপুৱাৰ পৰা এই মেলাখন অনুষ্ঠিত হয়, একেবাৰে ৰাতিলৈকে থাকে, আৰু ইয়াতে ৰাতি মানে সাংস্কৃতিক সন্ধিয়াও হয়। তো এয়াই আছিলে ৰামপ্ৰভুৰ সুঁৱৰি। আজিৰ ব্লগ ভিডিঅ'টো এয়াই আছিলে, আৰু যদি মোৰ ইউটিউব চেনেল যদি নতুনকৈ কোনোবা বন্ধু চাই আছে, প্লিজ ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো এয়াই আছিলে, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তাৰে কামনা কৰি মই জয়ন্ত নীল আপোনালোকক ইয়াতে এৰিছোঁ। সকলোৱে ভাল থাকক, জয় অসম, ধন্যবাদ, জয় জুবিন।